নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল খুৰমা, আৰু মই খুৰমা কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই খুৰমাকেইটা বনাই দেখাই দিম। চাওক কিমানখিনি শব্দ হৈছে, কিমানখিনি মচমচি হৈছে, শুনা পাই শব্দটো। কিন্তু যিমানখিনি মচমচি হৈছে ইমানখিনি কিন্তু ডাঠ নহয়, বহুত চফ্ট হৈছে এই খুৰমাকেইটা। আৰু আপোনালোকক মই খুৰমাটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব, আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব, আৰু কেনেকুৱা হয় এটা কমেণ্টো কৰিব। খুৰমা বনাবৰ কাৰণে মই এইফালে এটা ডাঙৰ চাই বাটি ল'লোঁ, আৰু বাটি দি আছোঁ। এই বাটি দি 200 গ্ৰাম এটা ময়দা আছে, ময়দা দি দিলোঁ। আৰু ময়দা দি আছোঁ সোৱাদ অনুসৰি আধা চামুচমান নিমখ, আৰু ইয়াতে দি আছোঁ এই চামুচেৰে 3 চামুচমান ৰিফাইন তেল দি আছোঁ। আৰু এতিয়া ভালদৰে একলগত ভালদৰে ধুনীয়াকৈ মুঠিয়াই মিক্স কৰি দিম। এনেদৰে চাওক ধুনীয়াকৈ এনেদৰে মুঠিয়াই মিক্স কৰি ল'লোঁ। দেখা পাইছে এনেদৰে যেতিয়া মুঠি আহে তেতিয়া বুজি পালোঁ যে ধুনীয়াকৈ তো মিক্স কৰা হৈ গ'ল। দেখা পাইছে এনেদৰে মুঠি মাৰিলে মুঠি আহে, আকৌ এনেদৰে ভাঙি দিলে ভাঙি যায়। একদম সফ্ট এটা হেৰি বনাই ল'লোঁ ময়দা মিশ্ৰণ এৰিয়া। আৰু ইয়াতে দি আছোঁ এতিয়া কুহুমীয়া গৰম পানী দি অলপ পানী দি ডোটো বনাই ল'ম। একেবাৰে গুটিখিনি নিদিওঁ, এতিয়া আৰু অলপমান পানী লাগিব। ডোটো এনেকুৱা টাইপত বনাই ল'লোঁ। দেখা পাইছে বেছি ঢিলাও নহয় বা বেছি ডাঠো নহয়, একদম মিডিয়াম সাইজ বনাইছোঁ। আৰু এতিয়া ডোটো 10 মিনিটৰ কাৰণে এই প্লেটটো ঢাকি ৰাখি আছোঁ। আহিলোঁ 10 মিনিট পিছত। ডোটো চাওক কিমানখিনি সফ্ট হৈছে, দেখা পাইছে। আৰু ডোটোক আৰু 5 মিনিটমান ধুনীয়াকৈ হাতেৰে আৰু অলপ মাৰি ল'ম। মাৰি এই ডোটোক দুটা ভাগত ভাগ কৰি ল'ম। ডোটোক দুটা ভাগ কৰি ল'লোঁ, এটা ভাগ ইয়াতে ল'লোঁ আৰু এটা ভাগ এইটোতেই বাটিতে আকৌ প্লেট দি ঢাকি ৰাখিলোঁ। আৰু এইটোক এটা ডাঙৰ চাই এটা ৰুটি বনাই ল'ম। এইটো দি এই দেখা পাইছে এনেকুৱা টাইপৰ এটা ৰুটি বনাই ল'লোঁ। দেখা পাইছে অলপ মোটাকৈ হৈছে। আৰু এইটোক এনেদৰে কাটি ল'ম, এনেকুৱা টাইপৰ কৰি। দেখা পাইছে ধুনীয়াকৈ এনেদৰে ৰুটিখিনি এনেদৰে কাটি ল'ম। দেখা পাইছে কেনেকুৱা হৈছে এইটো। আৰু এইকেইটাক আৰু মাজেদি আৰু এক টুকৰা কৰি দিম এই যে এনেকৈ। এনেকুৱা টাইপৰ কৰি ল'লোঁ। এতিয়া গোটেইখিনি এই প্লেটত এনেদৰে ৰাখি দি আছোঁ। দেখা পাইছে। আৰু ঠিক তেনেদৰে বাকীকেইটাও এনেদৰে খুৰমা বনাই ল'ম। গোটেইকেইটা খুৰমা এনেদৰে কাটি ল'লোঁ। দেখা পাইছে। এতিয়া হ'ল ভাজি ল'ম। এইফালে গেছত এটা কেৰাহীত ৰিফাইন তেল দিলোঁ, আৰু তেলখিনি একেবাৰে বেছি গৰম কৰা নাই। চাওক কেনেকুৱা টাইপৰ গৰম কৰিছোঁ, এনেকুৱা টাইপৰ এতিয়া দি আছোঁ। একেবাৰে বেছি গৰম কৰি লোৱা নাই। আৰু যিহেতু গেছৰ ফ্লেমটো ল' ফ্লেমত ৰাখি এই খুৰমাকেইটা ভালদৰে ভাজি ল'ব লাগিব, নহ'লে ওপৰ ফাল দি খালি ৰং চঙীয়া হ'ব, ভিতৰ ফালে নহ'ব। সেইকাৰণে লাহে লাহে এনেদৰে ভাজি ল'ম। আৰু এতিয়া অলপখিনি খুৰমা এনেদৰে দি আছোঁ, যিখিনি লয় কেৰাহীত। আৰু এতিয়া এটা কাটা চামুচ দি এনেদৰে অলপ লৰাই দি আছোঁ। এই খুৰমাকেইটা ভজা হৈ গ'ল। দেখা পাইছে কালাৰটো চাওক কিমান ধুনীয়া হৈছে। আৰু এইখিনি এতিয়া উঠাই ল'ম। আৰু লাহে লাহে ভাজিব লাগে, অলপ টাইম লৈ। ইমান হৰদৰ কৰি ভাজিলে ওপৰ ফালে খালি ৰঙা হ'ব, ভিতৰ ফাল দি মুচমুচীয়া নহ'ব। শব্দটো নাপাইছে কিমান ধুনীয়া হৈছে। এনেদৰে গোটেইকেইটা নমাই দিম।
বাকীকেইটা কুৰ্মা নমাই দিলোঁ এতিয়া আৰু কেইটামান দি আছোঁ এনেদৰে বাকীকেইটাও ভাজি ল'ম গুটিকেইটা কুৰ্মা এনেদৰে ভাজি ল'লোঁ এইফালে গেছত আকৌ কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ 1 কাপ দি বেছি আধা কাপ চেনি আৰু ইয়াতে দি আছোঁ অলপখিনি পানী অনলি চেনিখিনি গলিবৰ কাৰণে চেনিখিনি এনেদৰে অলপ লৰাই দিলোঁ চেনিখিনি গলি গৈছে আৰু এনেদৰে হেতাটো দি অলপ লৰাই দি আছে এনেদৰে যেতিয়া চেনিখিনি আঠা আঠা ভাব হয় তেতিয়া কুৰ্মাখিনি দি দিম এতিয়া এসা চেনিখিনি আগতকৈ বহুতখিনি ঘন হৈছে দেখা পাইছে আৰু অলপ ঘন কৰি লম এসা চেনিখিনি এতিয়া দেখা পাইছে এনেকুৱা আটা আটা হৈছে এতিয়া কুৰ্মাকেইটা দি দিম গুটিকেইটা কুৰ্মা দি দিলোঁ এতিয়া ভালদৰে লৰাই মিক্স কৰি দিম ধুনীয়াকৈ এনেদৰে অলপ টাইম লৰাই থাকিম এনেদৰে লৰাই একদম চেনি পানীখিনি গুটিখিনি চেনি কুৰ্মাত লাগি যাব ধুনীয়াকৈ ভালদৰে এনেদৰে মিক্স কৰি দি আছোঁ এসা ধুনীয়াকৈ চেনিখিনি এনেদৰে কুৰ্মাত লাগি ধৰিছে এসা কিমান ধুনীয়া কুৰ্মা হৈছে একদম কালাৰটো বজাৰতকৈ কম হোৱা নাই ধুনীয়াকৈ ভালদৰে মিক্স কৰি দিলোঁ এতিয়া কুৰ্মাখিনি নমাই ল'ম এসা কুৰ্মাখিনি ধুনীয়াকৈ হৈ গ'ল একদম ৰেডি চাওক কিমান ধুনীয়া হৈছে কুৰ্মা এনেদৰে কুৰ্মা বনাই ঘৰত থৈ দিলে ল'ৰা ছোৱালীয়ে ঘৰত থৈ দিলে ল'ৰা ছোৱালীয়েও খাই ভাল পায় আৰু নিজৰ যেতিয়া ভোক লাগে তেতিয়া খাই ভাল লাগে চাহৰ লগতো খাই ভাল লাগে আৰু এনেদৰে বনাই বৈয়ামত ভৰাই থৈ দিলেও বহুত দিনলৈকে ঘৰত থাকে আলহী আহিলেও দিব পাৰি বা ল'ৰা ছোৱালীক স্কুলত টিফিনো দিব পাৰি এনেদৰে থৈ দিলে কিমান ধুনীয়া হৈছে বজাৰতকৈ কম হোৱা নাই চাওক কিমান ধুনীয়া হৈছে ভিতৰফালত একদম বহুত নৰম হৈছে বস্তুটো চফ্ট হৈছে দেখাইছে বজাৰতকৈ বহুত ধুনীয়া হৈছে নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম থেংক ইউ